নমস্কাৰ। আজি 29 জুন 2026। আজি প্ৰথমতে গ্ৰহগতিৰ কথা ক'ম। আজিৰ দিনটোৰ গ্ৰহগতি এনেধৰণৰ বহি আছে। আজি মংগল আৰু বুধ বহি আছে বৃষ ৰাশিত। আজি বৃহস্পতি বহি আছে মিথুন ৰাশিত। আজি শুক্ৰ বহি আছে মকৰ ৰাশিত, কৰ্কট ৰাশিত। কেতু সিংহ ৰাশিত, শনি মীন ৰাশিত আৰু ৰাহু বহি আছে আজি কুম্ভ ৰাশিত। আজি চন্দ্ৰ বহি আছে ধনু ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটো সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখা যায়। গতিকে আপুনি পাৰিলে এটি ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, আঢ়ৈ পেচত তামৰ আঙুঠি। মংগলবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। মই প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাওঁ। মেষ ৰাশি, আজি কোনো সুখবৰ পাব। আনৰ বাবে সময় নষ্ট হ'ব পাৰে। ভ্ৰমণৰ যুগ। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্ব আৰু দক্ষতাই সকলোৰে মন জয় কৰিব। ধৈৰ্য বজাই ৰাখক। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, 5জন সৰু ল'ৰা ছোৱালীক বস্ত্ৰ আৰু মিঠাই দান কৰক। বৃষ ৰাশি, আজি প্ৰতিযোগিতাত জয়লাভ কৰিব। পৰিশ্ৰমৰ মৰ্যাদা পাব। লেখকৰ সুনাম বৃদ্ধি। নতুন দায়িত্ব গ্ৰহণ কৰাৰ সুযোগ আহিব পাৰে। বিদ্যাত শুভ, প্ৰেমত কষ্ট। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। মিথুন ৰাশি, আজি আনৰ প্ৰতি দায়বদ্ধতা আৰু সৰলতা থাকিব। সংৰাগেৰে কোনো সমস্যাৰ সমাধান নহ'ব। গুৰুত্বপূৰ্ণ কামত সফলতা লাভ। পাৰিবাৰিক শুভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, হাতত অলপ ক'লা তিল আৰু 2টা জালুক লৈ ঘৰৰ কোণত ছটিয়াই দিব। কৰ্কট ৰাশি, আজি গোপন কথা মনতে ৰাখিব। সৎ পথেৰে ধন অৰ্জনৰ চিন্তা কৰক। আত্ম অহংকাৰ বৃদ্ধি পাব। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা পাব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, হালধীয়া ৰঙৰ কাপোৰত এটা লং আৰু অলপ সৰিয়হ লৈ বান্ধি লগত ৰাখিব। এয়া আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিসকলৰ ফলাফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা শুভ কৰ্ম আদি। আজি যাত্ৰা ক্ষেত্ৰত দেখা যায় শুভ, অমৃত যুগ আছে। পূব দিশত অৱশ্যে যাত্ৰা নাই। তিথি পূৰ্ণিমা, আজি 14 আহাৰ। শুক্ৰ যুগ, ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মূলা নক্ষত্ৰ, দেৱাৰীগণ। আজি শুভ কৰ্মৰ বাবে ভাল যুগ নাই। মাছ মাংস কণী আদি খোৱা নিষেধ। এতিয়া মই এখন চিঠি লৈ গৈ আছোঁ। এইখন চিঠি লিখিছে হিৰণ্য প্ৰকাশ দত্ত। তেখেতে বিজনীৰ পৰা লিখিছে। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। এই পত্ৰখন আপোনালৈ প্ৰেৰণ কৰিলোঁ। আশা কৰোঁ সোনকালে সমাধান পাম, কাৰণ মই আগতে প্ৰায় 2 বছৰমান হ'ল আপোনাক দেখুৱাইছিলোঁ আৰু ডাঙৰ ল'ৰাটোৰ বাবে প্ৰতিকাৰো দিছিলে। বৰ ভাল ফল পাইছোঁ। গতিকে এতিয়া সৰু ল'ৰাটোৰ বাবে মই সুধিব খুজিছোঁ। মোৰ ল'ৰাটো চঞ্চল, বিদ্যালাভত কেনেকুৱা হ'ব জনাবচোন। ধন্যবাদ। কুস্তিখন দি পঠিয়াইছে। তাৰ বৃষ ৰাশি, মকৰ লগ্ন, কালসৰ্পযোগ আছে আৰু চন্দ্ৰটো একেবাৰে অশুভ জেগাত ৰাহুদৃষ্ট হৈ আছে, কেতুৰ লগত বহি আছে। গতিকে চন্দ্ৰৰ প্ৰতিকাৰ কৰক প্ৰথম কথা, নতুবা চঞ্চলতা থাকিব। চন্দ্ৰকান্ত মণি পিন্ধাওক, নতুবা ৰূপৰ এটা জোনৰ নিচিনা বনাব, বগা সূতাৰে ডিঙিত পিন্ধাওক। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া আহিছোঁ সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি পৰিশ্ৰমৰ মৰ্যাদা পাব। সুস্থিৰ চিন্তাৰে সমস্যাৰ সমাধান হ'ব। শৰীৰ মধ্যম। হঠাৎ অৰ্থ লাভৰ যুগ। নতুন চিন্তাধাৰাই আগবঢ়াব। প্ৰেমত সন্দেহ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 3। কন্যা ৰাশি, আজি মনোবল সাহস বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি। কৰ্মত শক্তিশালী স্থিতিত উপনীত হ'ব পাৰিব। নতুন চিন্তা আৰু পৰিকল্পনাই সফলতা আনিব। আত্মবিশ্বাস বজাই ৰাখক। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, 5বিধ ফল কোনো দুখীয়া লোকক দান কৰক। তুলা ৰাশি, আজি বহু গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আহিব। কৰ্মত স্থান পৰিৱৰ্তনৰ যুগ। শিল্পীৰ সুনাম বৃদ্ধি। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি। নিজৰ মতামত প্ৰকাশ কৰক। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ গ্ৰে, লাকি নাম্বাৰ 7। বৃশ্চিক ৰাশি, আজি আনৰ পৰা প্ৰেৰণা পাব। কৃতিত্ব লাভৰ যুগ। স্বভাৱ সলনি কৰক। প্ৰতিবেশীৰ পৰা কষ্ট পাব পাৰে। পুৰণি কামৰ সুফল লাভ কৰিব। প্ৰেমত আনন্দ। লাকি কালাৰ পিংক, আনলাকি কালাৰ গ্ৰীণ,
লাকি নাম্বাৰ 8 প্ৰতিকাৰ মা লক্ষ্মীৰ চৰণত পদুম ফুল আৰু ৰঙা সেন্দুৰ অৰ্পণ কৰক। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া যাম আজিৰ বিশেষ। আজি কম শ্ৰীকৃষ্ণ আৰু সুদামাৰ বন্ধুত্বৰ কাহিনী। কৃষ্ণ আৰু সুদামাৰ এক অমৰ বন্ধুত্বৰ কাহিনী। সুদামা আৰু কৃষ্ণ আছিল অভিন্ন হৃদয়ৰ বন্ধু। তেওঁলোকৰ মাজৰ এই একাত্মতা আজিও সমগ্ৰ বিশ্বতে এক প্ৰকৃত বন্ধুত্বৰ অনন্য উদাহৰণ হৈ জিলিকি আছে। শ্ৰীকৃষ্ণ আৰু সুদামা আছিল ল'ৰালি কালৰ বন্ধু আৰু গুৰুকুলৰ সহপাঠী। গুৰু সান্দীপনীৰ তত্বাৱধানত তেওঁলোকে একেলগে শিক্ষা গ্ৰহণ কৰিছিল। শিক্ষা সমাপ্ত হোৱাৰ পিছত তেওঁলোক ইজনে সিজনৰ পৰা আঁতৰি পৰিছিল, কিন্তু কৃষ্ণ বা সুদামা কাৰো পক্ষেই তেওঁলোকৰ এই ঐশ্বৰিক বন্ধুত্ব পাহৰি যোৱাটো সম্ভৱ নাছিল। কালক্ৰমত সুদামা আৰু তেওঁৰ পৰিয়ালটো চৰম দৰিদ্ৰতাৰ গ্ৰাসত পৰিল। আনকি সন্তানকেইটাক পোহপাল দিবলৈকে তেওঁলোকৰ হাতত ধন নোহোৱা হ'ল। তেতিয়াই সুদামাৰ পত্নী বসুন্ধৰাই তেওঁক ল'ৰালি কালৰ বন্ধু কৃষ্ণৰ কথা মনত পেলাই দিলে। পত্নীয়ে তেওঁৰ কৃষ্ণৰ ওচৰলৈ গৈ সহায় বিচাৰিবলৈ অনুৰোধ কৰিলে, কিন্তু কেৱল সহায় বিচাৰি বন্ধুত্বৰ ওচৰলৈ যাবলৈ সুদামাই মান্তি নহ'ল, কাৰণ তেওঁ আছিল কৃষ্ণৰ এক প্ৰকৃত ভক্ত আৰু এজন পবিত্ৰ আধ্যাত্মিক ব্ৰাহ্মণ। নিজক স্বাৰ্থপৰ সজোৱাটো তেওঁ বিচৰা নাছিল। অৱশেষত পত্নীৰ বাৰে বাৰে কৰা অনুৰোধত সুদামাই ভগৱান কৃষ্ণক সাক্ষাৎ কৰিবলৈ যাবলৈ সন্মত হ'ল। কৃষ্ণই চিৰা খাই ভাল পাইছিল। সেই কথা মনত পেলাই সুদামাই এটি কাপোৰৰ টোপোলাত অলপ চিৰা বান্ধি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। দ্বাৰকাত ভৰি দি সুদামা আচৰিত হৈ পৰিল। সমগ্ৰ নগৰখন সোণেৰে নিৰ্মিত আছিল আৰু তাত থকা মানুহবোৰ আছিল অতি চহকী। তেওঁ কৃষ্ণৰ ৰাজপ্ৰসাদৰ ঠিকনা সুধি অৱশেষত তাত গৈ উপস্থিত হ'ল। এজন সন্যাসীৰ দৰে সাজ পোছাক পিন্ধি থকা সুদামাক দেখি প্ৰসাদৰ প্ৰহৰীসকলে সুধিলে, আপুনি ইয়ালৈ কিয় আহিছে? সুদামাই উত্তৰ দিলে, মই মোৰ বন্ধু কৃষ্ণক লগ কৰিবলৈ আহিছোঁ। গৈ কওকগৈ যে তেওঁ লগ কৰিবলৈ সুদামা আহিছে। সুদামাৰ সাজ পোছাক দেখি প্ৰহৰীজনে অৱজ্ঞাৰ হাঁহি মাৰিলে। তথাপিও তেওঁ অলপ ইতস্তত কৰিয়ে কৃষ্ণক সুদামাৰ আগমনৰ বাৰ্তা দিলে। সুদামাৰ নাম শুনিয়েই কৃষ্ণই আসনৰ পৰা জাপ মাৰি উঠিল আৰু তেওঁক লগ কৰিবলৈ লৰালৰিকৈ দৌৰি গ'ল। এজন মহান ৰজাই নিজৰ দাৰিদ্ৰ বন্ধুক লগ পাবলৈ খালী ভৰিৰে দৌৰি অহা দেখি সকলোৱে বিস্ময় মানিলে। কৃষ্ণই সুদামাক ৰাজপ্ৰসাদৰ ভিতৰলৈ আদৰি লৈ গ'ল। দুয়ো সান্দীপনীৰ আশ্ৰমত কটোৱা ল'ৰালিৰ দিনবোৰৰ স্মৰণ কৰিলে। কৃষ্ণৰ অপাৰ ঐশ্বৰ্য দেখি সুদামাই নিজৰ লগত লৈ অহা চিৰাৰ টোপোলাটো উলিয়াবলৈ লাজ পালে আৰু তাক লুকাবলৈ চেষ্টা কৰিলে। কিন্তু কৃষ্ণই থাপ মাৰি টোপোলাটো কাঢ়ি ল'লে আৰু চিৰাকেইটা খাই আনন্দেৰে ক'লে, মই ইয়াৰ আগতে কেতিয়াও ইমান সোৱাদ পোৱা নাই। পাছত তেওঁলোকে সোণৰ থালত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে। কিন্তু ঘৰত ভোকাতুৰ হৈ থকা সন্তানকেইটাক মনত পেলাই সুদামাৰ মনটো বিষাদেৰে ভৰি পৰিল। তেওঁ ৰাজপ্ৰসাদত দুদিন ধৰি থাকিল, কিন্তু কৃষ্ণৰ ওচৰত কোনো সহায় মাগিবলৈ তেওঁৰ বিবেকে সঁহাৰি নিদিলে। তৃতীয় দিনে তেওঁ ঘৰলৈ উভতিবলৈ সাজু হ'ল। কৃষ্ণই সুদামাক সাৱটি ধৰি বিদায় সম্ভাষণ জনালে আৰু আগবঢ়াই থৈ আহিল। উভতৰিৰ পথত সুদামাই ভাবি আছিল, ঘৰলৈ গৈ যেতিয়া ঘৈণীয়ে সুধিব মই কি আনিছোঁ, তেতিয়া মই কি উত্তৰ দিম। কিন্তু ঘৰৰ ওচৰ পাই সুদামাই নিজৰ জৰাজীৰ্ণ প্ৰজা ঘৰটো বিচাৰিয়ে নাপালে। তাৰ পৰিৱৰ্তে এক জিলিকি থকা ৰাজপ্ৰসাদৰ পৰা দামী কাপোৰ পিন্ধি তেওঁৰ পত্নী ওলাই আহিল। পত্নীয়ে সুদামাক ক'লে, চোৱা শ্ৰীকৃষ্ণৰ কি মহিমা, তেওঁ আমাক দৰিদ্ৰতাৰ পৰা মুক্তি দিলে। কৃষ্ণই আমাক সকলো দুখ কষ্টৰ অন্ত পেলালে। কৃষ্ণৰ সেই পবিত্ৰ আৰু নিস্বাৰ্থ প্ৰেমৰ কথা মনতে পেলাই সুদামাৰ চকু যুগল আনন্দাশ্ৰুৰে ভৰি পৰিল। এয়া আছিল শ্ৰীকৃষ্ণ আৰু সুদামা। এতিয়া আকৌ ৰাশিফললৈ আহিছোঁ। ধনু ৰাশিৰ পৰা মীন ৰাশিলৈ। ধনু ৰাশি, আজি যোগ্যতা প্ৰদৰ্শনৰ যুগ। অন্ধ বিশ্বাসৰ পৰা আঁতৰি থাকক, আনৰ প্ৰতি কৃতজ্ঞ হওক, পৰিয়ালৰ সৈতে সুখৰ সময় পাৰ হ'ব, বিদ্যাত মনোযোগ দিয়াৰ দৰকাৰ। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। মকৰ ৰাশি, আজি সৌভাগ্যৰ সংযোগ, ভ্ৰমণত লাভৱান হ'ব, ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যুগ, পৰিয়ালৰ পৰা সমস্যাৰ সমাধান পাব, প্ৰাপ্য ধন প্ৰাপ্তিৰ যুগ। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 5। প্ৰতিকাৰ আহুত গছৰ ডালত এটা ৰঙা সূতা মেৰিয়াই ঘিউৰ চাকি জ্বলাব। কুম্ভ ৰাশি, আজি যিকোনো কাম কৰাৰ আগত চিন্তা কৰিব, অপ্ৰয়োজনীয় খৰচ কমাওক, ব্যৱসায়ত নতুন সুযোগ আহিব, পুৰণি বন্ধুৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। লাকি কালাৰ অৰেঞ্জ,
আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 6। মীন ৰাশি, আজি শৰীৰ চৰ্চা কৰাসকলে সুফল পাব, আনক হিংসা নকৰিব, চাকৰিৰ ক্ষেত্ৰত ভাল খবৰ আহিব, সামাজিক কামত অংশগ্ৰহণ কৰিব, বিদ্যাত শুভ। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, কোনো মন্দিৰ বা ধৰ্মীয় স্থানত মচুৰ দালি দান কৰক। এয়াই আছিল মীন ৰাশিসকলৰ ফলাফল। মনত ৰাখিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ, আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।